প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক MCQ প্ৰেক্টিছ কৰোৱাম আৰু এই MCQ প্ৰেক্টিছ হ'ব আমাৰ TET PG পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু TET হাই স্কুল টিচাৰ ট্ৰেইন গ্ৰেজুৱেট টিচাৰ TGT TET পৰীক্ষাৰ বাবে টিচাৰ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুটমেণ্ট। তো টেটটো পাছ কৰিলে ৰিক্ৰুটমেণ্ট পাই যাব। গতিকে পেডাগজি খুব এটা গুৰুত্বপূৰ্ণ অংগ হয় চিলেবাছৰ। ইয়াত চাগে 50 মাৰ্ক আছে মই যদি ভুল নহয়। গতিকে আজি এই ভিডিঅ'টিৰ দ্বাৰা আমি ইয়াৰ বিষয়ে কিছু কথা আৰম্ভ কৰিম। অনাগত দিনত আৰু বহু কথা ইয়াৰ লগত জড়িত আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল, which of the following is the primary goal of pedagogy? পেডাগজিৰ প্ৰাইমেৰী গ'লটো কি? মূলভূত যিটো আমি মূলত যিটো লক্ষ্য থাকিব লাগে সেইটো লক্ষ্যটো কি? 4টা অপশ্যন আছে। A to improve classroom management, B to enhance students cognitive skills, classroom management improve কৰিবলৈ নে ষ্টুডেণ্টৰ cognitive skill develop কৰিবলৈ, cognitive মানে ব্ৰেইনৰ লগত জড়িত, C to transmit knowledge from teacher to student নে টিচাৰৰ পৰা ষ্টুডেণ্টলৈ নলেজ ট্ৰান্সফাৰ কৰিবলৈ, D to assess students learning abilities নে আমি ষ্টুডেণ্টৰ লাৰ্ণিং এবিলিটিটো এছেছ কৰিব বিচাৰোঁ। গতিকে পেডাগজিৰ প্ৰাইমেৰী গ'ল কি হ'ব? তো আপোনালোকে ভিডিঅ'টো পজ কৰি ল'ব পাৰে। পজ কৰি লওক, তাৰপিছত এটা উত্তৰ ঠিক কৰি লওক। এতিয়া মই শুদ্ধ উত্তৰটো ক'ম আৰু সেয়া হৈছে টু এনহেন্স ষ্টুডেণ্টছ কগনিটিভ স্কিল, মানে ষ্টুডেণ্টৰ কগনিটিভ স্কিলটো সেইটো মানে বাঢ়িবলৈ পেডাগজিটো মূলত মানে ব্যৱহাৰ কৰা হয়। Number 2, which pedagogical approach emphasizes learning through discovery and problem solving? তো দ্বিতীয় প্ৰশ্নটো হ'ল যে তলৰ কোনটো পেডাগজিকেল এপ্ৰ'চ হয় যিটোৱে লাৰ্ণিং থ্ৰু ডিস্কভাৰী এণ্ড প্ৰব্লেম ছলভিঙক গুৰুত্ব দিয়ে, এম্ফেচাইজ কৰে যে শিকিব আৰু জানিব, প্ৰব্লেম ছলভিঙো কৰিব। বিহেভিয়ৰিজম, কনষ্ট্ৰাকটিভিজম, ট্ৰানজেকশ্যনেল এনালাইচিছ নে হিউমেনিজম? বিহেভিয়ৰিজম হ'ব নে কনষ্ট্ৰাকটিভিজম হ'ব নে ট্ৰানজেকশ্যনেল এনালাইচিছ হ'ব? তো চুজ কৰক এটা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কনষ্ট্ৰাকটিভিজম। Number 3, the term scaffolding in educational pedagogy is associated with what? স্কেফোল্ডিং বুলি এটা টাৰ্ম খুবেই ব্যৱহাৰ কৰা হয় এডুকেশ্যনেল পেডাগজিত। তো এইটো কিহৰ লগত জড়িত? অপশ্যন হ'ল গ্ৰেজুৱেল উইথড্ৰল অফ ছাপোৰ্ট, বি ইমিডিয়েট ফিডবেক, চি ছেটিং হাই এক্সপেক্টেশ্যনছ, ডি গ্ৰুপ লাৰ্ণিং এক্টিভিটিছ। তো কোনটো শুদ্ধ উত্তৰ হ'ব? শুদ্ধ উত্তৰ হ'ব আপোনাৰ গ্ৰেজুৱেল উইথড্ৰল অফ ছাপোৰ্ট। নেক্সট 4 নম্বৰ প্ৰশ্ন, হোৱাট ডাজ ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন ৰেফাৰ টু? ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন মানে কি বুজায়? এ টিচিং অল ষ্টুডেণ্টছ দ্য ছেম কণ্টেণ্ট ইন দ্য ছেম ৱে, বুজি পাইছে যে সকলো ষ্টুডেণ্টক ছেম কণ্টেণ্ট ছেম ধৰণে শিকোৱা পঢ়োৱা। বি এডেপ্টিং টিচিং মেথডছ টু একমডেট দ্য ডাইভাৰ্ছ লাৰ্ণিং ষ্টাইলছ অফ ষ্টুডেণ্ট, আৰু নহ'লে এডেপ্ট কৰা টিচিং মেথড যাতে বিভিন্ন ধৰণৰ লাৰ্ণিং ষ্টাইল ষ্টুডেণ্টক দিব পাৰি। চি ফ'কাছিং ছ'ললি অন হাই এচিভমেণ্ট ষ্টুডেণ্টছ, নহ'লে অকল যি খুব চোকা তেনেকুৱা ষ্টুডেণ্টক আমি ফ'কাছ কৰা। নে নম্বৰ ডি টিচিং বেছড অন ষ্টেণ্ডাৰ্ডাইজ টেষ্ট, নে এনেকুৱা এটা টিচিং হয় যিটো টিচিঙে ষ্টেণ্ডাৰ্ডাইজ টেষ্ট কৰি শিকাবলৈ চেষ্টা কৰে। তো আপোনাৰ হাতত 4টা অপশ্যন আছে। গতিকে ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন মানে কি আপোনালোকে এইটো চুজ কৰক। শুদ্ধ উত্তৰটো হ'ব
adapting teaching methods to accommodate the diverse learning styles of students. বুজি পালে? নেক্সট 5 নম্বৰ প্ৰশ্ন ইন Vygotsky's zone of proximal development ZPD learning occurs most effectively when তো এইজন যিজন ব্যক্তি তো তেওঁৰ চাগে এটা কনচেপ্ট হয় জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট ZPD তো তেওঁৰ মতে বা এইটো থিয়ৰী মতে লাৰ্ণিং অকাৰ্ছ মষ্ট ইফেক্টিভলি খুব বেছি লাৰ্ণিং হয় তো খুব ইফেক্টিভলিও হয় কোনটোত হয় এ লাৰ্ণাৰ কেন কমপ্লিট টাস্ক ইণ্ডিপেণ্ডেণ্টলি A. A learner can perform tasks with assistance. C. A learner struggles without any support. D. A learner is tested on their knowledge. A learner can complete tasks independently. যেতিয়া এজন লাৰ্ণাৰে স্বাধীনচেতিয়াভাৱে কাম এটা কৰিব পাৰে বি এ লাৰ্ণাৰ কেন পাৰফৰ্ম টাস্ক উইথ এছিষ্টেঞ্চ কাৰোবাৰ সহায় লৈ কামটো কৰে চি এ লাৰ্ণাৰ ষ্ট্ৰাগলছ উইথাউট এনি ছাপৰ্ট আৰু লাৰ্ণাৰজন মানে দিগদাৰ পায় ষ্ট্ৰাগল হয় একো ছাপৰ্ট নোহোৱাকৈ নে ডি এ লাৰ্ণাৰ ইজ টেষ্টেড অন দেয়াৰ নলেজ নে তেওঁলোকৰ নলেজ যিটো আছে তাৰ ওপৰতে টেষ্টটো কৰা হয় তো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ লাৰ্ণাৰ কেন পাৰফৰ্ম টাস্ক উইথ এছিষ্টেঞ্চ Number 6 which of the following is not an element of effective classroom management তলৰ কোনটো ইফেক্টিভ ক্লাছৰুম মেনেজমেণ্টৰ অংগ বা উপাদান নহয় ক্লিয়াৰ এক্সপেক্টেশ্যনছ পজিটিভ ৰিইনফৰ্চমেণ্ট নিগেটিভ ৰিইনফৰ্চমেণ্ট নে কনষ্টেণ্ট লেকচাৰিং কোনটো হ'ব মানে ইফেক্টিভ ক্লাছৰুম মেনেজমেণ্টৰ অংগ কোনটো নহয় কৈছে ক্লিয়াৰ এক্সপেক্টেশ্যনছ ৰখা পজিটিভ ৰিইনফৰ্চমেণ্ট ৰখা নেগেটিভ ৰিইনফৰ্চমেণ্ট ৰখা নে কনষ্টেণ্ট লেকচাৰিং তো উত্তৰ হ'ব কনষ্টেণ্ট লেকচাৰিং যদি আপুনি কৰি থাকে তেতিয়াহ'লে সেইটো ইফেক্টিভ ক্লাছৰুম মেনেজমেণ্টৰ এটা ইলেমেণ্ট নহ'ব 7 নম্বৰ Which of these instructional strategies is most focused on student-centered learning? তো তলৰ কোনটো এনেকুৱা মানে শিক্ষণ এটা কৌশল হয় যিটো ষ্টুডেণ্ট-চেণ্টাৰ্ড লাৰ্ণিং বুলি কোৱা যায় লেকচাৰ মেথড হ'ব নে প্ৰব্লেম বেছড লাৰ্ণিং PBL মেথড ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন মেথড নে হোল ক্লাছ ডিছকাশ্যন মেথড তো এইটো হ'ব প্ৰব্লেম বেছড লাৰ্ণিং PBL problem based learning is the instructional strategy that is most focused on student centered learning বুজি পালে 8 নম্বৰ the flipped classroom flip মানে হৈছে উলটা আইডিয়া flipped classroom pedagogy involves the flipped classroom pedagogy কি অন্তৰ্ভুক্ত হৈ থাকে a students learn content during class time through lectures ছাত্ৰ ছাত্ৰী বা আমাৰ বিদ্যাৰ্থীয়ে কণ্টেণ্টবোৰ শিকে জানে ক্লাছ টাইমত লেকচাৰৰ দ্বাৰা বি ষ্টুডেণ্টছ আৰ টট ইন এ ট্ৰেডিশ্যনেল লেকচাৰ ফৰ্মেট আৰু বি এ কৈছে যে ষ্টুডেণ্টে নিজে শিকে ট্ৰেডিশ্যনেল লেকচাৰ ফৰ্মেটৰ দ্বাৰা মানে তেওঁলোকক সেই ট্ৰেডিশ্যনেল লেকচাৰ ফৰ্মেটৰ দ্বাৰা শিকোৱা হয় শিক্ষণ দিয়া হয় C. Students learn content at home and apply it during class activities. Students নিজে কণ্টেণ্টবোৰ ঘৰত শিকে আৰু ক্লাছৰুমত ক্লাছ এক্টিভিটিজত সেইটো এপ্লাই কৰে নে ডি টিচাৰ্ছ ডু নট গিভ হোমৱৰ্ক টিচাৰে হোমৱৰ্ক নিদিয়ে গতিকে ফ্লিপ ক্লাছৰুম পেডাগজি কি হয় তো শুদ্ধ উত্তৰটো হ'ব ষ্টুডেণ্ট লাৰ্ণ কণ্টেণ্ট এট হোম ষ্টুডেণ্টে নিজে ঘৰত শিকে আৰু পিছত ক্লাছ এক্টিভিটিজত সেইটোক এপ্লাই কৰে এপ্লাই ইট ডিউৰিং ক্লাছ এক্টিভিটিজ Next, the concept of active learning is best described as concept of active learning is best described as যেটো active learning বুলি এটা কনসেপ্ট আছে গতিকে হেতু তলৰ কোনটো এটা ভালকৈ বৰ্ণনা কৰে কৈছে এ passive listening during lectures নিষ্ক্ৰিয়ভাৱে লেকচাৰবোৰ শুনি থকা বি students working on task independently without guidance ষ্টুডেণ্টে কোনো গাইডেন্স নোহোৱাকৈ ইণ্ডিপেণ্ডেণ্টলি
কাম কৰা যিটো কাম দিব তেওঁলোকক চি ষ্টুডেণ্টছ এংগেজিং ইন এক্টিভিটিজ ডেট ৰিকুৱায়াৰ দেম টু এপ্লাই নলেজ এণ্ড স্কিলছ ষ্টুডেণ্ট এনেকুৱা এক্টিভিটিজত এংগেজ হয় য'ত তেওঁলোকে তেওঁলোকৰ নলেজ আৰু স্কিলটো ভৰাব লাগে বা এপ্লাই কৰিব লাগে আৰু ডি টিচাৰ্ছ ডেলিভাৰিং ইনফৰমেশ্যন টু দ্য ক্লাছ ইন এ ট্ৰেডিশ্যনেল লেকচাৰ ফৰ্মেট নে টিচাৰ্ছ ডেলিভাৰিং ইনফৰমেশ্যন মানে টিচাৰে যেতিয়া ইনফৰমেশ্যনবোৰ ডেলিভাৰ কৰে টিচিঙৰ দ্বাৰা ক্লাছৰুমত সেইটো মানে ট্ৰেডিশ্যনেল লেকচাৰ ফৰ্মেটত কৰে গতিকে কোনটো খাপ খাব উত্তৰ হ'ব শুদ্ধ উত্তৰ চি ষ্টুডেণ্টছ এংগেজিং ইন এক্টিভিটিজ ডেট ৰিকুৱায়াৰ দেম টু এপ্লাই নলেজ এণ্ড স্কিলছ 10 নম্বৰ Bloom's taxonomy includes all of the following cognitive levels except ব্লুমৰ যিটো টেক্সনমি বুলি কনচেপ্ট আছে তো সেই কনচেপ্টত কগনিটিভ লেভেলৰ কি বস্তু ইয়াত মানে নাই মানে বাকি সব আছে কিন্তু কোনটো নাই ৰিমেম্বাৰ আণ্ডাৰষ্টেণ্ড ইভালুৱেট ফৰগেট তো শুদ্ধ উত্তৰ হ'ব ফৰগেট 11 নম্বৰ দ্য Socratic method. The Socratic method of teaching. Socratic method of teaching on কি অন্তৰ্ভুক্ত হয় direct instruction A B guided questioning to stimulate critical thinking guided questioning এনেকুৱা question কৰে যিটোৱে মানে critical thinking মানে হ'বলৈ বাধ্য কৰায় C learning through games and activities নে গেম আৰু বিভিন্ন এক্টিভিটি দ্বাৰা শিকা ডি মেমৰাইজেশ্যন এণ্ড ৰিচাইটেশ্যন নে খুব মুখস্থকৰ আবৃত্তিকৰ তেনেকুৱা তো কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব গাইডেড কুৱেশ্যনিং টু ষ্টিমুলেট ক্ৰিটিকেল থিংকিং গতিকে ইয়াক চক্ৰেটিক মেথড মানে কোৱা হয় বা এইটো তাৰ এটা পাৰ্ট হয় নম্বৰ 12 ইন Piaget's stages of cognitive development, the ability to perform operations logically is developed during that. So Piaget's, to jodi pronunciation khele mile hoise tar babe moi khama parthi. Piaget's stages of cognitive development. So Piaget's or jitu concept, য'ত তেওঁ কগনিটিভ ডেভেলপমেণ্টৰ বিভিন্ন ষ্টেজৰ কথা কৈছে সেইটো তাৰ দ্য এবিলিটি টু পাৰফৰ্ম অপাৰেশ্যনছ লজিকেলি ইজ ডেভেলপ ডিউৰিং টু তেওঁৰ মতে এই লজিকেলি কেতিয়া মানে কাম কৰাৰ ক্ষমতাটো মানে ডেভেলপড হয় এ সেন্সৰি মটৰ ষ্টেজ বি প্ৰি অপাৰেশ্যনেল ষ্টেজ চি কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ ডি ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ শুদ্ধ উত্তৰ হ'ব কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ 13 which of the following is a characteristics of inclusive education তো তলৰ কোনটো ইনক্লুজিভ এডুকেশ্যনৰ বৈশিষ্ট্য হয় পৰীক্ষাত কিন্তু আমি খুব নাৰ্ভাছ হৈ থাকোঁ বা বেছি আমি কিবা হৈ থাকোঁ অলপমান অভাৰ চিন্তা কৰি থাকোঁ কাৰণে ইয়াতে নটো থাকিব পাৰে কিন্তু ইজ নট এ কেৰেক্টাৰিষ্টিক তো ফটককৈ আমি নটটো দেখা নাপালোঁ তেনেকুৱা হ'ব পাৰে গতিকে এইটো ভালকৈ চাব এ ষ্টুডেণ্টছ উইথ ডিজেবিলিটিজ আৰ টট ইন ছেপাৰেট ক্লাছৰুম ষ্টুডেণ্ট মানে যিসকল দিব্যাংগ বুলি কোৱা হয় দিব্যাংগ ষ্টুডেণ্টসকলক ছেপাৰেট ক্লাছৰুমত শিকোৱা বি all students are included in the general education classroom with appropriate support সকলো ষ্টুডেণ্টকে একেটা জেনেৰেল ক্লাছৰুমৰ ৰুমতেই ভৰোৱা আৰু শিক্ষা দিয়া খালি এপ্ৰপ্ৰিয়েট ছাপৰ্ট দিয়া চি অনলি গিফটেড ষ্টুডেণ্টছ আৰ ইনক্লুডেড ইন দ্য জেনেৰেল এডুকেশ্যন ক্লাছৰুম চিয়ে কৈছে নহয় বোলে অকল যিসকল বহুত বেছি চোকা গিফটেড তো তেনে ষ্টুডেণ্টক জেনেৰেল এডুকেশ্যন ক্লাছৰুমত ভৰাই দিয়া ডি টিচাৰ্ছ প্ৰভাইড ইণ্ডিভিজুৱেলাইজ ইনষ্ট্ৰাকশ্যন অনলি টু ষ্টুডেণ্ট উইথ হাই স্ক'ৰ আৰু নহ'লে ব্যক্তিগতভাৱে যাৰ বেছি হাই স্ক'ৰ তাক মানে ইনষ্ট্ৰাকশ্যন দিয়া শিক্ষণ দিয়া শুদ্ধ উত্তৰ হ'ব অল ষ্টুডেণ্টছ আৰ ইনক্লুডেড ইন দ্য জেনেৰেল এডুকেশ্যন ক্লাছৰুম উইথ এপ্ৰপ্ৰিয়েট ছাপৰ্ট তো ইয়াত কৈছে যে সকলো ষ্টুডেণ্টক একেলগে একেটা ক্লাছৰুমত ভৰোৱা আৰু যাক যি ছাপৰ্ট লাগে সেইটো দিয়া তাকে ইনক্লুজিভ এডুকেশ্যন বুলি কোৱা যাব 14 কৈছে যে এ কি ফিচাৰ অফ দ্য মণ্টেছৰী মেথড ইজ
মণ্টেচেৰী যিটো এটা মেথড আছে টিচিঙৰ সেই মেথডৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি ফিচাৰটো কি নম্বৰ এ টিচাৰ ডাইৰেক্টেড লেচন টিচাৰে ডাইৰেক্ট কৰা লেচন বি এ ফ'কাছ অন ষ্টেণ্ডাৰ্ডাইজ টেষ্টিং নহ'লে ষ্টেণ্ডাৰ্ডাইজ টেষ্টিঙত ফ'কাছ কৰা চি লাৰ্ণিং থ্ৰু হেণ্ডছ অন এক্টিভিটিজ এণ্ড ছেল্ফ ডাইৰেক্টেড এক্সপ্ল'ৰেশ্যন আৰু নহ'লে হেণ্ড অন এক্টিভিটি পূৰা হাতেৰে কাম কৰা আৰু শিকা আৰু নহ'লে নিজে ছেল্ফ ডাইৰেক্টেড মানে নিজে নিজক ডাইৰেক্ট কৰি এক্সপ্ল'ৰ কৰি পিনি শিকা নহ'লে ষ্ট্ৰিক্ট ডিচিপ্লিনাৰী প্ৰেক্টিচেছ আৰু নহ'লে বহুত বেছি অনুশাসনমূলক প্ৰেক্টিচ দিয়া যিহেতু কৰিবই লাগিব কোনটো হ'ব মণ্টেচেৰী মেথড শুদ্ধ উত্তৰ হ'ব লাৰ্ণিং থ্ৰু হেণ্ডছ অন এক্টিভিটিজ এণ্ড ছেল্ফ ডাইৰেক্টেড এক্সপ্ল'ৰেশ্যন বুজি পালে নেক্সট উইচ অফ দ্য ফলোয়িং ইজ এ ফৰ্মেটিভ এছেছমেণ্ট ফৰ্মেটিভ এছেছমেণ্ট কোনটো হয় তলৰ এ এণ্ড অফ টাৰ্ম এক্সাম বি উইকলি কুইজেছ টু মনিটৰ লাৰ্ণিং প্ৰগ্ৰেছ উইকলি কুইজ দিয়া লাৰ্ণিং প্ৰগ্ৰেছ কিমান হৈছে আৰু টাৰ্ম এক্সাম শেষ হোৱা সেইটো কৈছে মানে একেবাৰে লাষ্টত পৰীক্ষা সেইটো চেক কৰা চি নে ফাইনেল প্ৰজেক্ট ছাবমিশ্যন সেইটো কৰা নে নেশ্যনেল ষ্টেণ্ডাৰ্ডাইজ টেষ্ট পতা কোনটো হ'ব ফৰ্মেটিভ এছেছমেণ্ট মানে হ'ব উইকলি আপুনি কুইজ পাতিছে আৰু লাৰ্ণিং প্ৰগ্ৰেছটো মনিটৰ কৰিছে সেইটো হ'ব নম্বৰ বি নম্বৰ 16ত কৈছে দ্য টাৰ্ম পেডাগজিকেল কণ্টেণ্ট নলেজ এই যিটো টাৰ্ম পেডাগজিকেল কণ্টেণ্ট নলেজ এইটো মানে কি হয় ইট ৰেফাৰ্ছ টু ৱাট এ টিচাৰ্ছ কণ্টেণ্ট নলেজ অলোন শিক্ষকৰ যিটো জ্ঞান আছে সেইটোৱে নেকি বি নে দ্য এবিলিটি টু টিচ স্পেচিফিক কণ্টেণ্ট ইফেক্টিভলি টু ষ্টুডেণ্ট নে এনেকুৱা এটা সক্ষমতা এবিলিটি যাৰ দ্বাৰা এজন শিক্ষকে স্পেচিফিক কণ্টেণ্ট খুব ভালকৈ ষ্টুডেণ্টক শিকাব পাৰে নে চি নলেজ এবাউট দ্য স্কুলছ এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ তো স্কুলৰ যিটো প্ৰশাসনিক দিশ যিটো গাঁথনি সেইটোৰ বিষয়ে থকা জ্ঞান সেইটো নেকি নে ডি কৈছে নলেজ এবাউট টিচিং আদাৰ ছাবজেক্ট নে বেলেগ যিবোৰ বিষয় আছে তাৰ বিষয়ে মানে নলেজ থকা মানে বেলেগ বিষয় যিবোৰ আছে তাৰ বিষয়ে শিক্ষণ যিটো টিচিং দিব পৰা নলেজ থকা তো শুদ্ধ উত্তৰ হ'ব দ্য এবিলিটি টু টিচ স্পেচিফিক কণ্টেণ্ট ইফেক্টিভলি টু ষ্টুডেণ্টছ 17 নম্বৰ ইন উইচ ইনষ্ট্ৰাকশ্যনেল ষ্ট্ৰেটেজি ডাজ দ্য টিচাৰ প্ৰাইমেৰিলি চাৰ্ভ এজ এ গাইড while students take the lead in the learning process তো ইয়াত কৈছে এনেকুৱা এটা যিটো ইনষ্ট্ৰাকশ্যনেল শিক্ষণ কৌশল আছে যাৰ য'ত টিচাৰে প্ৰাইমেৰিলি গাইড হিচাপে কাম কৰে ষ্টুডেণ্টে নিজে লিডাৰ হৈ যায় মানে তেনেকুৱা কোনটো হ'ব লেকচাৰ বেছড ইনষ্ট্ৰাকশ্যন ষ্টুডেণ্ট লেড ইনকুৱাৰী ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন নে ডেমনষ্ট্ৰেশ্যন এণ্ড প্ৰেক্টিচ তো শুদ্ধ উত্তৰ হ'ব ষ্টুডেণ্ট লেড ইনকুৱাৰী এইটো হ'ব বুজি পালে নেক্সট একৰ্ডিং টু হাৱাৰ্ড গাৰ্ডেনাৰ্ছ থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চ which of the following is not considered an intelligence তো হাৱাৰ্ড গাৰ্ডিনাৰ্ছ যিজন এজন ব্যক্তি আছে যোনে এই কনচেপ্টটো উলিয়াইছিলে থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চ তো তেওঁৰ মতে তলৰ কোনটো ইণ্টেলিজেঞ্চ বুলি ধৰা নহয় লিংগুইষ্টিক লজিকেল মেথমেটিকেল ডিজিটেল ইণ্টাৰপাৰ্চনেল তো শুদ্ধ উত্তৰ হ'ব ডিজিটেল নেক্সট 19 which of the following best describes constructive teaching তলৰ কোনটোৱে কনষ্ট্ৰাক্টিভিষ্ট টিচিঙক ভালকৈ বৰ্ণনা কৰে এ দ্য টিচাৰ প্ৰেজেণ্টছ দ্য নলেজ এণ্ড ষ্টুডেণ্টছ এবজৰ্ভ ইট শিক্ষকে নলেজটো প্ৰেজেণ্ট কৰে উপস্থাপন কৰে আৰু ষ্টুডেণ্টে তাক লৈ লয় এবজৰ্ভ কৰি লয় বি students are actively involved in constructing their own understanding নে ষ্টুডেণ্টে নিজে
সক্ৰিয়ভাৱে জড়িত হৈ থাকে যাতে তেওঁ নিজে ভালকৈ বুজি পাবলৈ সক্ষম হয় সি অনলি গিফটেড ষ্টুডেণ্টছ পাৰ্টিচিপেট ইন দ্য লাৰ্ণিং প্ৰচেছ নহয় বোলে অকল চোকা খুব টেলেণ্টেড ল'ৰা ছোৱালীহে বোলে লাৰ্ণিং প্ৰচেছত বা ভাগ লয় নে ডি নলেজ ইজ মেমৰাইজ ফৰ লেটাৰ ৰিকল বোলে নলেজটো মুখস্থ কৰি ল'লে আৰু যাতে পিছত সেইটো মনত পেলাব পাৰে তো শুদ্ধ উত্তৰ হ'ব ষ্টুডেণ্টছ আৰ এক্টিভলি ইনভলভ ইন কনষ্ট্ৰাক্টিং দেয়াৰ অ'ন আণ্ডাৰষ্টেণ্ডিং বুজি পালে অ'কে নেক্সট 20 which assessment type evaluates students' abilities to perform a task in real life situations তলৰ কোনটো এনেকুৱা এটা এছেছমেণ্ট পদ্ধতি হয় যাৰ দ্বাৰা ষ্টুডেণ্টৰ ৰিয়েল লাইফ যিবোৰ প্ৰব্লেম থাকে তাত মানে ভালকৈ যাতে কামবোৰ কৰিব পাৰে তাৰ বাবে মানে এবিলিটি পাই যায় এ ডায়েগনষ্টিক এছেছমেণ্ট বি ছামেটিভ এছেছমেণ্ট চি অথেণ্টিক এছেছমেণ্ট ডি নৰ্ম ৰেফাৰেঞ্চ এছেছমেণ্ট শুদ্ধ উত্তৰ হ'ব আপোনাৰ অথেণ্টিক এছেছমেণ্ট নেক্সট which of the following is a key principle of andragogy adult learning theory তো এণ্ড্ৰাগজি বুলি এটা যিটো প্ৰিন্সিপাল মানে থিয়ৰী আছে এটা সেই থিয়ৰীৰ এটা কি প্ৰিন্সিপালটো কোনটো হ'ব এ এডাল্টছ লাৰ্ণ বেষ্ট থ্ৰু পেছিভ লিছনিং এডাল্টছসকলে পেছিভ লাৰ্ণিং নিষ্ক্ৰিয় মানে লিছনিঙৰ দ্বাৰা বেছি ভালকৈ শিকে নে বি এডাল্টছ হেভ এ ছেল্ফ ডাইৰেক্টেড এপ্ৰ'চ টু লাৰ্ণিং এডাল্টছসকলে নিজে নিজক ডাইৰেকশ্যন দিয়ে যে তই শিকিব লাগিব তই পঢ়িব লাগিব তেনেকুৱা কৰে নে চি এডাল্টছ প্ৰিফাৰ থিয়ৰিটিকেল নলেজ অভাৰ প্ৰেক্টিকেল স্কিলছ নে এডাল্টছে থিয়ৰিটিকেল নলেজ বেছি গুৰুত্ব দিয়ে প্ৰেক্টিকেল নলেজতকৈ নে ডি এডাল্টছ ডু নট নিড মটিভেশ্যন টু লাৰ্ণ নে এডাল্টছ যিহেতু আৰু এডাল্টছ হয় তেওঁকনো কি মটিভেশ্যন লাগে তেওঁ ইমান মন মগজু আছে তেওঁ যদি মটিভেশ্যন তেওঁ কিয় লাগে মন গ'লে পঢ়িব হ'লে নাই নে কোনটো হ'ব মানে শুদ্ধ উত্তৰ এডাল্টছ হেভ এ ছেল্ফ ডাইৰেক্টেড এপ্ৰ'চ টু লাৰ্ণিং তাৰমানে মই ক'লোৱে যে এডাল্টছৰ নিজক নিজে ঠেলি লৈ শিকাৰ মানে সেইটো এপ্ৰ'চটো আছে সেইটোৱে হয় 22 which of the following is a characteristics of the inquiry based learning approach তলৰ কোনটো characteristic হয় যিটো inquiry based learning approachত পৰে এ memorizing facts and information আপুনি গোটেই তথ্য আৰু যিমানবোৰ ইনফৰমেশ্যন আছে গোটেইখিনি মুখস্থ কৰি পেলালে বি টিচাৰ ডাইৰেক্টেড লেচনছ উইথ লিটল ষ্টুডেণ্ট ইনভলভমেণ্ট টিচাৰে লেচনটো মানে ডাইৰেক্ট কৰে ষ্টুডেণ্টৰ কোনো ইনভলভ নাই চি ষ্টুডেণ্টছ আস্কিং কুৱেশ্যনছ এণ্ড ছিকিং চলিউশ্যনছ টু প্ৰব্লেম ষ্টুডেণ্টসকলে কুৱেশ্যন সোধে আৰু প্ৰব্লেমৰ চলিউশ্যন বিচাৰে নে ডি ইণ্ডিপেণ্ডেণ্ট লাৰ্ণিং উইথাউট টিচাৰ গাইডেঞ্চ নিজে শিকে টিচাৰৰ গাইডেঞ্চৰ অবিহনে তো কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব ষ্টুডেণ্টছ আস্কিং কুৱেশ্যনছ এণ্ড ছিকিং চলিউশ্যনছ টু প্ৰব্লেমছ 23 নম্বৰ দ্য TQM Total Quality Management in Education primarily focuses on what TQM Total Quality Management বুলি এটা যিটো কনচেপ্ট আছে সেই কনচেপ্টটো শিক্ষা তত্ত্বত গুৰুত্বপূৰ্ণ এটা কনচেপ্ট গতিকে সেইটো প্ৰাইমেৰিলি কিহত ফ'কাছ কৰে এ ষ্টেণ্ডাৰ্ডাইজিং কাৰিকুলাম এক্ৰছ অল স্কুলছ কাৰিকুলামটো চবৰ কাৰণে যিমান স্কুল আছে চবত মানে এটা ষ্টেণ্ডাৰ্ডাইজ যাতে মেইনটেইন হয় সেইটো নে বি ইম্প্ৰুভিং দ্য কোৱালিটি অফ এডুকেশ্যন থ্ৰু কণ্টিনিউৱাছ এছেছমেণ্ট এণ্ড ফিডবেক বাৰে বাৰে এছেছমেণ্ট কৰি ফিডবেক লৈ কোৱালিটি অফ এডুকেশ্যনক ইম্প্ৰুভ কৰা নে চি প্ৰভাইডিং ষ্টুডেণ্টছ উইথ ষ্টেণ্ডাৰ্ডাইজ এক্সাম ষ্টুডেণ্টক ষ্টেণ্ডাৰ্ডাইজ এক্সাম দিয়া প্ৰদান কৰা নে ডি এনচিয়ৰিং ডেট ষ্টুডেণ্টছ গেট গুড গ্ৰেড নে মানে ষ্টুডেণ্টে যাতে ভাল গ্ৰেডটো পায় তাক মানে এনচিয়ৰ কৰা শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটো হ'ব ইম্প্ৰুভিং দ্য কোৱালিটি অফ এডুকেশ্যন থ্ৰু কণ্টিনিউৱাছ এছেছমেণ্ট এণ্ড ফিডবেক বলক নম্বৰ 24 দ্য কনচেপ্ট অফ কলাবৰেটিভ লাৰ্ণিং যিটো কনচেপ্ট তাৰ মানেনো কি বুলি যে গানো যে আছে গতিকে দ্য কনচেপ্ট অফ কলাবৰেটিভ লাৰ্ণিং মানে কি হয় এ ষ্টুডেণ্টছ ৱৰ্কিং ইণ্ডিভিজুৱেলি অন এছাইনমেণ্ট
ষ্টুডেণ্টসকলে নিজাববীয়াকৈ এছাইনমেণ্টটো কাম কৰে বি ষ্টুডেণ্টছ ৱৰ্কিং টুগেডাৰ ইন গ্ৰুপছ টু ছল্ভ প্ৰব্লেমছ অৰ লাৰ্ণ কনচেপ্ট নে ষ্টুডেণ্টসকলে নিজাববীয়াকৈ কাম কৰে গ্ৰুপত কাম কৰে যাতে প্ৰব্লেমটো ছল্ভ কৰিব পাৰে আৰু নতুন কনচেপ্টটো শিকিব পাৰে নে চি এ টিচাৰ ডেলিভাৰিং কণ্টেণ্ট টু ষ্টুডেণ্টছ উইথাউট এনি ষ্টুডেণ্ট ইনভলভমেণ্ট নে টিচাৰে এনেকুৱা কণ্টেণ্ট ডেলিভাৰ কৰে য'ত ষ্টুডেণ্টে মানে নহাকেও উইথাউট এনি ষ্টুডেণ্ট ইনভলভমেণ্ট হৈও মানে শিকিব পাৰে নে ডি মেমৰাইজিং এণ্ড ৰিচাইটিং ইনফৰমেশ্যন নে মানে মুখস্থ কৰি পেলালেই হ'ল যিটো আমি প্ৰায়ে কৰোঁ কিবা এটা নোৱাৰোঁ মুখস্থ কৰি দিয়ে তেনেকুৱা গতিকে মুখস্থ কিছুমান বস্তুটো কৰিবই লাগে য'ত আমি বুজি লৈ নিজে লিখিব পৰা ক্ষমতা আছে তাত মুখস্থ কৰাৰ প্ৰয়োজন নাই অ'কে তো শুদ্ধ উত্তৰটো হ'ব ষ্টুডেণ্টছ ৱৰ্কিং টুগেডাৰ ইন গ্ৰুপছ টু ছল্ভ প্ৰব্লেমছ অৰ লাৰ্ণ কনচেপ্ট এইটো শুদ্ধ উত্তৰ হ'ব নেক্সট 25 নম্বৰত কৈছে ইন দ্য কণ্টেক্স অফ পেডাগজি মেটা কগনিশ্যন ৰেফাৰ্ছ টু হোৱাট পেডাগজিৰ যদি প্ৰসংগত মানে কওঁ তেতিয়াহ'লে মেটা কগনিশ্যন মানেনো কি এ লাৰ্ণিং বাই ডুইং টাস্ক কাম কৰি শিকা বি দ্য এবিলিটি টু থিংক এবাউট ওৱানছ অ'ন থিংকিং প্ৰচেছ মানে নে নিজৰে যিটো মানে চিন্তা কৰা যিটো প্ৰক্ৰিয়া সেইটো তাক লৈ মানে থিংকিং কৰা কেপেচিটি নে চি লাৰ্ণিং ইন গ্ৰুপছ উইথ আদাৰ্ছ নে বেলেগৰ লগত গ্ৰুপত শিকা নে ডি ৰট মেমৰাইজেশ্যন অফ ফেক্ট নে ধুমাধুম মুখস্থ কৰা তো শুদ্ধ উত্তৰ হ'ব আপোনাৰ দ্য এবিলিটি টু থিংক ওৱানছ অন থিংকিং প্ৰচেছ তো নিজৰে কেনেকুৱা থিংকিং প্ৰচেছ আছে তাক মানে চিন্তা কৰা সেইটো মানে কেপেচিটি থকা যায় অ'কে মই এইটো পাৰিম নাই মই এইটো কৰিছোঁ নাই মই এইটো তেনেকুৱা মানে নিজক ছেল্ফ এছেছমেণ্ট কৰিব পৰা ক্ষমতা তেনেকুৱা টাইপ নেক্সট উইচ লাৰ্ণিং থিয়ৰী এম্ফেচাইজেছ ৰিৱাৰ্ডছ এণ্ড পানিছমেণ্ট বিহেভিয়াৰ তো কোনটো এনেকুৱা লাৰ্ণিং থিয়ৰী আছে য'ত এইটো কথা এম্ফেচাইজ কৰা হয় গুৰুত্ব দিয়া হয় যে ৰিৱাৰ্ড পাবি পানিছমেণ্টো পাবি তেনেকুৱা মানে কোনটো হ'ব হিউমেনিজম এ কনষ্ট্ৰাকটিভিজম বি বিহেভিয়াৰিজম চি ছ'চিয়েল লাৰ্ণিং থিয়ৰী ডি শুদ্ধ উত্তৰ আপোনাৰ বিহেভিয়াৰিজম 27 Which of the following methods is most likely to foster critical thinking? তো তলৰ কোনটো এনেকুৱা এটা মেথড হয় য'ত মানে ক্ৰিটিকেল থিংকিঙক বেছি মানে গুৰুত্ব দিয়া হয় মানে সেইটো বেছি হ'বগৈ যদি সেই কামটো কৰা হয় ৰোট মেমৰাইজেশ্যন ধুমাধুম মুখস্থ কৰা অন্ধ মুখস্থীকৰণ বুলি কৈ দিছোঁ এইটো মোৰ ভাষা এইটো ভুল হ'ব পাৰে বি গাইডেড ডিছকাশ্যন এণ্ড ডিবেট ভালকৈ গাইড কৰি ডিছকাশ্যন কৰা ডিবেট কৰা নে চি লিছনিং টু এ লেকচাৰ নে অকল লেকচাৰ শুনি থাকিলেই হ'ল নে ভিউইং মাল্টিমিডিয়া কণ্টেণ্ট নে মানে মাল্টিমিডিয়া কণ্টেণ্ট চোৱা ভিডিঅ' চোৱা কিবা কিবি চোৱা এইবোৰ শুদ্ধ উত্তৰ হ'ব গাইডেড ডিছকাশ্যন এণ্ড ডিবেট নেক্সট 28 দ্য ব্লেণ্ডেড লাৰ্ণিং এপ্ৰ'চ কম্বাইনছ হোৱাট ব্লেণ্ডেড মানে হৈছে মিক্স কৰি যিটো আমি শিকোঁ ব্লেণ্ডেড লাৰ্ণিং এপ্ৰ'চ বুলি ক'লে কি সোমায় ইয়াত এ ফেচ টু ফেচ টিচিং উইথ অনলাইন অৰ ডিজিটেল লাৰ্ণিং ফেচ টু ফেচ টিচিং য'ত অনলাইন আৰু ডিজিটেল লাৰ্ণিং দুয়োটা থাকিব বি হোমৱৰ্ক এছাইনমেণ্ট উইথ গ্ৰুপ লাৰ্ণিং হোমৱৰ্ক এছাইনমেণ্ট দিয়া গ্ৰুপ লাৰ্ণিং থকা চি টিচাৰ লেড ইনষ্ট্ৰাকশ্যন উইথ ইণ্ডিপেণ্ডেণ্ট ষ্টাডি টিচাৰে ইনষ্ট্ৰাকশ্যন দিব কিন্তু ইণ্ডিপেণ্ডেণ্টলি পঢ়িব লাগিব ডি লেকচাৰ বেছড ইনষ্ট্ৰাকশ্যন উইথ ৰিটেন টেষ্ট নে লেকচাৰ বেছড ইনষ্ট্ৰাকশ্যন থাকিব কিন্তু ৰিটেন টেষ্টত থাকিব শুদ্ধ উত্তৰ হ'ব ফেচ টু ফেচ টিচিং উইথ অনলাইন অৰ ডিজিটেল লাৰ্ণিং নেক্সট হৈছে দ্য কনচেপ্ট অফ কালচাৰেলি ৰেছপনচিভ টিচিং ইনক্লুডছ হোৱাট কনচেপ্ট অফ কালচাৰেলি ৰেছপনচিভ টিচিং সাংস্কৃতিকভাৱে মানে সামঞ্জস্য বনাই যিটো টিচিং হয় সেইটো কেনেকুৱা হয় টিচিং ইন এ মেনাৰ ডেট ইজ ৰিফ্লেক্টিভ অফ দ্য কালচাৰেল বেকগ্ৰাউণ্ডছ অফ ষ্টুডেণ্টছ তো এনেকুৱা এটা টিচিং কৰা মানে এনেধৰণে কৰা য'ত কালচাৰেল বেকগ্ৰাউণ্ড মানে কি হয় ষ্টুডেণ্টৰ সেইটো কথা মানে ৰিফ্লেক্ট কৰা সেইটো মানে জনা শিকা বা মানে সেইটো অলপমান মানে মনত ৰখা বি টিচিং ষ্টুডেণ্টছ ফ্ৰম এ ছিংগল কালচাৰ ইন দ্য ছেম ৱে ষ্টুডেণ্টক মানে এটা কালচাৰে হয় বুলি ভাবি লোৱা সেইটো মতে শিকোৱা নে ইগনৰিং কালচাৰেল ডিফাৰেঞ্চেছ টু মেইনটেইন ফেয়াৰনেছ নে মানে কালচাৰেল ডিফাৰেঞ্চটো বাদ দিয়া কাৰণ চব একেই হয় নে ডি ফ'কাছিং অনলি অন দ্য একাডেমিক কণ্টেণ্ট অফ দ্য কাৰিকুলাম নে এইবোৰ কথা বাদ মানে
চিলেবাছত যিটো আছে সেইটোৱে পঢ়াম তো কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব টিচিং ইন এ মেনাৰ ডেট ইজ ৰিফ্লেক্টিভ অফ দ্য কালচাৰেল বেকগ্ৰাউণ্ড অফ ষ্টুডেণ্টছ তো কালচাৰেল বেকগ্ৰাউণ্ডটো কি হয় সেইটো জানি বুজি আপুনি তেনেকুৱাকৈ মানে পঢ়াব লাগিব মানে নেক্সট আহিল একৰ্ডিং টু গাৰ্ডনাৰ্ছ থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চেছ উইচ অফ দ্য ফলোইং ইজ এ টাইপ অফ ইণ্টেলিজেঞ্চ গাৰ্ডনাৰৰ যিটো থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চ আছে তাৰ মানে তলৰ কোনটো সেইটো হয় মানে লিংগুইষ্টিক ইণ্টেলিজেঞ্চ ইম'চনেল ইণ্টেলিজেঞ্চ লজিকেল ইণ্টেলিজেঞ্চ নে ইনটুইটিভ ইণ্টেলিজেঞ্চ তো শুদ্ধ উত্তৰ হ'ব লিংগুইষ্টিক ইণ্টেলিজেঞ্চ ভাষাৰ লগত জড়িত নেক্সট উইচ অফ দ্য ফলোইং টিচিং ষ্ট্ৰেটেজিজ ইজ মষ্ট এপ্ৰপ্ৰিয়েট ফৰ এক্টিভ এংগেজমেণ্ট তো তলৰ কোনটো এনেকুৱা এটা শিক্ষণ এটা কৌশল হয় য'ত এক্টিভ এংগেজমেণ্টটো গুৰুত্ব দিয়া হয় মানে আমি সক্ৰিয়ভাৱে তাত অংশগ্ৰহণ কৰিব লাগিব এ লেকচাৰ বি কেছ ষ্টাডি এনালাইচিছ চি চাইলেণ্ট ৰিডিং ডি ৱাচিং এডুকেশ্যনেল ভিডিঅ'ছ লেকচাৰ শুনা কেছ ষ্টাডি এনালাইচিছ কৰাত নে চাইলেণ্ট ৰিডিং অকল নিজে নিজে পঢ়ি আছে ৱাচিং এডুকেশ্যনেল ভিডিঅ' মানে মই যেনেকৈ ভিডিঅ' ইয়াত বনাই আছোঁ ঠিক তেনেকুৱা কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব কেছ ষ্টাডি এনালাইচিছ কেছ ষ্টাডি এনালাইচিছত টিচিং মানে যে এই যিটো টিচিং ষ্ট্ৰেটেজি ইয়াত কিন্তু এক্টিভ এংগেজমেণ্ট থাকিব লাগিব 32 হোৱাট ইজ দ্য ফ'কাছ অফ ট্ৰান্সফৰ্মেটিভ লাৰ্ণিং তো ট্ৰান্সফৰ্মেটিভ লাৰ্ণিং বুলি এটা কনচেপ্ট আছে গতিকে সেই কনচেপ্টৰ প্ৰাইমেৰী ফ'কাছটো কি একুৱায়াৰিং ফেকচুৱেল নলেজবোৰক গোটোৱা বি এ চেঞ্জ ইন দ্য ৱে ষ্টুডেণ্টছ ভিউ দ্য ৱৰ্ল্ড নে এনেকুৱা এটা চেঞ্জ লৈ আনা যাৰ দ্বাৰা ষ্টুডেণ্টে যিটো পৃথিৱীক মানে যিটো ধৰণে তেওঁলোকে পৃথিৱী বা গোটেই পৰিৱেশক চাই তাক চেঞ্জ কৰা নে মাষ্টাৰী অফ একাডেমিক ছাবজেক্ট যিমানখিনি একাডেমিক ছাবজেক্ট আছে চবত মানে মাষ্টাৰ মানে গুৰু হৈ যোৱা ইমানেই মানে স্কিল ডেভেলপ কৰা নে লাৰ্ণিং থ্ৰু মেমৰাইজেশ্যন এণ্ড ৰিপিটেশ্যন নে মুখস্থ কৰি বাদ থৈ দিয়া শুদ্ধ উত্তৰ হ'ব চেঞ্জ ইন দ্য ৱে ষ্টুডেণ্টছ ভিউ দ্য ৱৰ্ল্ড এজন ষ্টুডেণ্টে কেনেকৈ তেওঁ গোটেই পৃথিৱীক চায় সেইটোকে মানে সলনি কৰিবলৈ চেষ্টা কৰা সেয়া হ'ব ট্ৰান্সফৰ্মেটিভ লাৰ্ণিং 33 হোৱাট ইজ দ্য প্ৰাইমেৰী এইম অফ এক্সপেৰিমেণ্টেল লাৰ্ণিং এক্সপেৰিমেণ্টেল লাৰ্ণিঙৰ প্ৰাইমেৰী গ'লটো কি লাৰ্ণিং বাই অবজাৰ্ভিং আদাৰ বেলেগক চাই শিকা বি লাৰ্ণিং থ্ৰু একাডেমিক টেষ্ট এণ্ড কুইজেছ একাডেমিক টেষ্ট পতা কুইজ পতা তাৰ পৰা শিকা লাৰ্ণিং বাই ডুইং এণ্ড ৰিফ্লেক্টিং অন এক্সপেৰিয়েঞ্চেছ চি নিজে মানে এক্সপিৰিয়েঞ্চ কৰি ৰিফ্লেক্ট কৰি শিকা নে ডি লাৰ্ণিং বাই ৰিডিং টেক্সট বুক নে অকল খুব কিতাপ পঢ়ি শিকা শুদ্ধ উত্তৰ হ'ব লাৰ্ণিং বাই ডুইং কৰি শিকা আৰু নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ৰিফ্লেক্ট কৰি শিকা নেক্সট উইচ অফ দ্য ফলোইং বেষ্ট ৰিপ্ৰেজেণ্টছ পিয়াৰ টিচিং পিয়াৰ মানে একেলগৰ তো পিয়াৰ টিচিং বুলিলে তলৰ কোনটোৱে ভালকৈ সেইটো বৰ্ণনা কৰিছে এ টিচাৰ প্ৰভাইডছ অল দ্য ইনফৰমেশ্যন টু দ্য ষ্টুডেণ্ট টিচাৰে যি লাগে নোটছ লাগে দি দিছে এইটো লাগে দি দিছে সেইটোক বুজায় নেকি নে বি ষ্টুডেণ্টছ টিচ ইটছ আদাৰ আণ্ডাৰ দ্য গাইডেঞ্চ অফ টিচাৰ নে টিচাৰৰ গাইডেঞ্চত ষ্টুডেণ্টে ইজনে আনজনক শিকোৱা নে ষ্টুডেণ্টছ কমপ্লিট এছাইনমেণ্ট ইণ্ডিভিজুৱেলি নে ষ্টুডেণ্টে নিজাববীয়াকৈ এছাইনমেণ্টবোৰ শেষ কৰা নে ডি ষ্টুডেণ্টছ ৱৰ্ক ইন পেয়াৰ্ছ টু ছল্ভ প্ৰব্লেমছ উইথাউট টিচাৰ ইণ্টাৰভেনশ্যন নে ষ্টুডেণ্ট মানে যোৰাকৈ নিজৰ প্ৰব্লেমবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰা য'ত টিচাৰৰ কোনো ধৰণৰ ইণ্টাৰভেনশ্যন নাই শুদ্ধ উত্তৰ হ'ব ষ্টুডেণ্টছ টিচ ইটছ আদাৰ আণ্ডাৰ দ্য গাইডেঞ্চ অফ দ্য টিচাৰ নেক্সট VARK VARK in capital is an acronym for different types of learners. Which of the following is not a VARK category? VARK to has a acronym. মানে ইয়াৰ ফুল ফৰ্ম আছে ডিফাৰেণ্ট টাইপছ অফ লাৰ্ণাৰ বাবে তলৰ কোনটো ভাৰ্কৰ কেটেগৰীৰ নহয় ভিজুৱেল অডিটৰী ৰেচনেল কাইনস্থেটিক তো শুদ্ধ উত্তৰ হ'ব আপোনাৰ ৰেচনেল নেক্সট মেটা কগনিটিভ ষ্ট্ৰেটেজিজ এইটোৱে ষ্টুডেণ্টক কেনেকৈ সহায় কৰে মেটা কগনিটিভ ষ্ট্ৰেটেজিজ হেল্প ষ্টুডেণ্টছ টু এ ৰিকালেক্ট ফেক্টছ মোৰ ইজিলি সহজতেই ফেক্টবোৰ ৰিকালেক্ট কৰিবলৈ সহায় কৰে নেকি নে বি আণ্ডাৰষ্টেণ্ড দেয়াৰ লেংগুৱেজ লাৰ্ণিং প্ৰচেছ এণ্ড ইম্প্ৰুভ ইট
নে নিজৰ লাৰ্ণিং প্ৰচেছটোক বুজি পোৱা আৰু ইয়াক ইম্প্ৰুভ কৰা, চি নে ফ'কাছ অনলি অন মেমৰাইজেশ্যন, নে নহ'লে অকল মুখস্থ কৰি থাক, যিটো বহুতে কৰে, ডি লাৰ্ণ পেছিভলি ফ্ৰম দ্য টিচাৰ, নে শিক্ষকৰ পৰা এক্টিভলি নহয় নিষ্ক্ৰিয়ভাৱে শিকিবলৈ চেষ্টা কৰা। ইনডাইৰেক্টলি শুদ্ধ উত্তৰ হ'ব আণ্ডাৰষ্টেণ্ড দেয়াৰ লাৰ্ণিং প্ৰচেছ এণ্ড ইম্প্ৰুভ ইট। 37 হোৱাট ডাজ ছামেটিভ এছেছমেণ্ট মেজাৰ। ছামেটিভ এছেছমেণ্ট বুলি এটা এছেছমেণ্ট আছে শিক্ষা তত্ত্বত, গতিকে ই কি মেজাৰ কৰে? অনগয়িং ষ্টুডেণ্ট প্ৰগ্ৰেছ, কি প্ৰগ্ৰেছ হৈছে ষ্টুডেণ্টৰ সেইটোক চোৱা। বি দ্য ফাইনেল এচিভমেণ্ট অৰ লাৰ্ণিং এট দ্য এণ্ড অফ এন ইনষ্ট্ৰাকশ্যনেল পিৰিয়ড, কিমান এচিভ কৰিলে, কি হ'ল, সেইটো এটা ক্লাছ শেষ হোৱাৰ পিছত বা এটা কোৰ্চ শেষ হোৱাৰ পিছত সেইটোক চোৱা। ডেইলি এংগেজমেণ্ট অফ ষ্টুডেণ্টছ ইন ক্লাছ, এটা ষ্টুডেণ্টে কিমান আছে ক্লাছত, ডেইলি আছে নাই সেইটোক চোৱা। ষ্টুডেণ্টছ পাৰ্টিচিপেশ্যন ইন ক্লাছ ডিছকাশ্যনত কিমান সক্ৰিয়ভাৱে ষ্টুডেণ্ট পাৰ্টিচিপেট কৰে সেইটো চোৱা। তো শুদ্ধ উত্তৰ হ'ব দ্য ফাইনেল এচিভমেণ্ট অৰ লাৰ্ণিং এট দ্য এণ্ড অফ এন ইনষ্ট্ৰাকশ্যনেল পিৰিয়ড। 38 which of the following best describes problem solving learning। তো তলৰ কোনটোৱে আটাইতকৈ ভালকৈ এইটো কথা বৰ্ণনা কৰে যে প্ৰব্লেম ছলভিং লাৰ্ণিং এইটো হয়। প্ৰব্লেম ছলভিং লাৰ্ণিং, সমস্যা সমাধান কৰি শিকা। এ ষ্টুডেণ্টছ পেছিভলি অবজাৰ্ভ এণ্ড টেক নোটছ, ষ্টুডেণ্টে মানে নিষ্ক্ৰিয়ভাৱে অবজাৰ্ভেশ্যন কৰে আৰু নোট বনায়। বি ষ্টুডেণ্টছ ৱৰ্ক ইণ্ডিভিজুৱেলি টু ছল্ভ এ গিভেন প্ৰব্লেম, ষ্টুডেণ্টে নিজাববীয়াকৈ কাম কৰে আৰু প্ৰব্লেমটো ছল্ভ কৰিবলৈ চেষ্টা কৰে। চি ষ্টুডেণ্টছ ডিছকাছ এনালাইজ এণ্ড ছল্ভ ৰিয়েল ৱৰ্ল্ড প্ৰব্লেমছ ইন গ্ৰুপ, ষ্টুডেণ্টে ডিছকাছ কৰে, এনালাইজ কৰে ৰিয়েল ৱৰ্ল্ড প্ৰব্লেমবোৰক মানে গ্ৰুপত ছল্ভ কৰিবলৈ চেষ্টা কৰে। নে ডি ষ্টুডেণ্টছ মেমৰাইজ চলিউশ্যনছ টু প্ৰব্লেম, নে ষ্টুডেণ্টে মুখস্থ কৰি পিনি আৰু হৈ গ'ল আৰু। তো শুদ্ধ উত্তৰ হ'ব ষ্টুডেণ্টছ ডিছকাছ এনালাইজ এণ্ড ছল্ভ ৰিয়েল ৱৰ্ল্ড প্ৰব্লেমছ ইন গ্ৰুপ। 39 দ্য টিচাৰ চেণ্টাৰ্ড এপ্ৰ'চ টু পেডাগজি ফ'কাছেছ অন হোৱাট। টিচাৰ চেণ্টাৰ্ড যিটো এপ্ৰ'চ আছে পেডাগজিত, এইটো কিহত ফ'কাছ কৰে? ষ্টুডেণ্ট লিডিং দ্য লাৰ্ণিং প্ৰচেছ, ষ্টুডেণ্টে নিজে লাৰ্ণিং প্ৰচেছটো আগবঢ়াই নিয়ে। বি টিচাৰ ডেলিভাৰিং দ্য কণ্টেণ্ট ৱাইল ষ্টুডেণ্টছ এবজৰ্ভ ইনফৰমেশ্যন, টিচাৰ কণ্টেণ্ট ডেলিভাৰ কৰে, ষ্টুডেণ্টে তাক শুনি থৈ দিয়ে, মূৰত ভৰাই থয়। চি গ্ৰুপ বেছড লাৰ্ণিং, নহ'লে গ্ৰুপ এক্টিভিটি বা গ্ৰুপ বেছড লাৰ্ণিং হয়। নে ডি এনকাৰেজিং ছেল্ফ ডাইৰেক্টেড লাৰ্ণিং এমং ষ্টুডেণ্ট, নহ'লে ষ্টুডেণ্টক মানে নিজাববীয়াকৈ যাতে শিকাৰ প্ৰতি আগ্ৰহ হয় সেইটোক লৈ মানে এনকাৰেজ কৰা। কোনটো হ'ব? তো টিচাৰ ডেলিভাৰিং দ্য কণ্টেণ্ট ৱাইল ষ্টুডেণ্টছ এবজৰ্ভ ইনফৰমেশ্যন, এইটো শুদ্ধ উত্তৰ হ'ব। টিচাৰ চেণ্টাৰ্ড হ'ব এইটো, মানে ষ্টুডেণ্ট চেণ্টাৰ্ড নহয়, টিচাৰৰহে ইয়াত লাভ বেছি হ'ব। নেক্সট, which of the following is an essential characteristics of a reflective practitioner। essential characteristic মানে এটা আৱশ্যকীয় বৈশিষ্ট্য হয় ৰিফ্লেক্টিভ প্ৰেক্টিচনাৰৰ। কোনটো? ইগনৰিং ফিডবেক ফ্ৰম আদাৰ্ছ, বেলেগৰ পৰা পোৱা ফিডবেকসমূহ বাদ দি দিয়া। বি কনচিষ্টেণ্টলি ইম্প্ৰুভিং এণ্ড এডেপ্টিং টিচিং প্ৰেক্টিচেছ বেছড অন ৰিফ্লেকশ্যন, ৰিফ্লেক্ট কৰি বাৰে বাৰে ইম্প্ৰুভ কৰা, এডেপ্ট কৰা টিচিং প্ৰেক্টিচবোৰ। নে ষ্টিকিং ৰিজিডলি টু দ্য কাৰিকুলাম উইথাউট চেঞ্জ, নে মানে কোনো ধৰণৰ চেঞ্জ নকৰাকৈ ৰিজিডলি এইটোৱে কৰিম, এইটোৱে হ'ব, তেনেকুৱাকৈ থাকি কাৰিকুলামটো পঢ়াই থকা। নে ফ'কাছিং দি অনলি অন এ ক্লাছৰুম মেনেজমেণ্ট, নে চব কথা বাদ দি ভালকৈ কোনে কি পিন্ধি আহিছে আজি ক্লাছত, কোনে কি মানে কিমান দিন নাছিলে সেইবোৰত গুৰুত্ব দিয়া, ক্লাছৰুম মেনেজ কৰা, চিঞৰ বাখৰ নকৰা, আমুক তামুক। কোনটো শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰ হ'ব কনচিষ্টেণ্টলি ইম্প্ৰুভিং এণ্ড এডেপ্টিং টিচিং প্ৰেক্টিচেছ বেছড অন ৰিফ্লেকশ্যন। 41 which learning method involves students working on real world task in a real world context। তো তলৰ কোনটো এনেকুৱা এটা লাৰ্ণিং মেথড হয় য'ত ষ্টুডেণ্টে ৰিয়েল ৱৰ্ল্ড মানে প্ৰেগমেটিক প্ৰব্লেমটোক মানে ছল্ভ কৰি তাৰ পৰা শিকিবলৈ চেষ্টা কৰে, মানে তেনেকুৱা এটা পৰিস্থিতিত হয়। তো অথেণ্টিক লাৰ্ণিং বুলি ক'বনে তাক, প্ৰব্লেম বেছড লাৰ্ণিং বুলি ক'বনে, ইনকুৱাৰী বেছড লাৰ্ণিং বুলি ক'ব, নে এক্সপেৰিমেণ্টেল লাৰ্ণিং বুলি ক'ব? তো অথেণ্টিক বুলি ক'ব। অথেণ্টিক মানে যিটো ৰিয়েল হয়, প্ৰকৃত। 42 which of the following is an advantage of using technology in pedagogy। তো তলৰ কোনটো এনেকুৱা এটা লাভ হয় বা সুবিধা হয় যিটো
পেডাগজিত টেকন'লজি ব্যৱহাৰ কৰিলে লাভ হয় মানে students become less engaged in the learning process student learning processত মানে হেতৰ হেপাহটো কমি যায় B technology makes the learning experience more passive technology learning experience to খুব নিষ্ক্ৰিয় কৰি পেলাই C technology can enhance interactive and personalized learning নে টেকন'লজিটো মানে এনেকুৱাকৈ টেকন'লজি মানে এনেকুৱাকৈ এনহেঞ্চ কৰে মানে এটা শক্তি দিয়ে যিটো ইণ্টাৰেক্টিভ আৰু পাৰ্চনেল লাৰ্ণিংটো বঢ়াই পেলাই নে ডি টেকন'লজি ইজ ইনইফেক্টিভ ইন ক্লাছৰুম ছেটিং টেকন'লজিটো ক্লাছৰুমত কামে নাই কোনটো হ'ব টেকন'লজি চি হ'ব কেন ইনহেঞ্চ ইণ্টাৰেক্টিভ এণ্ড পাৰ্চনেলাইজ লাৰ্ণিং নিজাভাৱে ঘৰতে মানে পঢ়িব পাৰে বা যোনে ধ্যান দিছে সি শিকিব পাৰিব তেনেকুৱা টাইপ 43 the socio-cultural theory of learning emphasizes তো socio-cultural theory বুলি এটা থিওৰি আছে এডুকেশ্যনত গতিকে সেইটো কিহত এম্ফেচাইজ কৰে কি লাৰ্ণিঙত এম্ফেচাইজ কৰে এ the role of an individual's biological processes in learning ইণ্ডিভিজুৱেলৰ বায়'লজিকেল যিটো প্ৰচেছ অফ লাৰ্ণিং আছে সেইটো মানে গুৰুত্ব দিয়ে নে দ্য ইম্পৰ্টেঞ্চ অফ ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড কালচাৰ ইন লাৰ্ণিং নে ছ'চিয়েল ইণ্টাৰেকশ্যন কিমান হৈছে কালচাৰটো কি কালচাৰ ক'ত আছে কেনেকৈ কি হৈছে তাক গুৰুত্ব দিয়ে নে লাৰ্ণিং বাই মেমৰাইজিং আইচলেটেড ফেক্ট নে মানে আইচলেটেড যিবোৰ ফেক্ট থাকে সেইবোৰক মুখস্থ কৰি দিলে হ'ল নে ডি দ্য ইনফ্লুৱেঞ্চ অফ ৰিৱাৰ্ডছ এণ্ড পানিছমেণ্ট অন লাৰ্ণিং নে আৰু পানিছমেণ্ট দিলে ৰিৱাৰ্ড দিলে তাৰ পৰাই শিকিলে সেইটো শুদ্ধ উত্তৰ দ্য ইম্পৰ্টেঞ্চ অফ ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড কালচাৰ ইন লাৰ্ণিং নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ নট এ ষ্ট্ৰেটেজি ফৰ ফৰ্মেটিভ এছেছমেণ্টৰ কোনটো তলৰ দিয়া ষ্ট্ৰেটেজি নহয় অবজাৰ্ভিং ক্লাছ পাৰ্টিচিপেশ্যন ক্লাছত কোনে কি কেনেকৈ পাৰ্টিচিপেট কৰিছে তাক অবজাৰ্ভ কৰা নে বি গিভিং কুইজেছ ডিউৰিং দ্য কোৰ্চ অফ ইনষ্ট্ৰাকশ্যন নে কুইজ দিয়া পঢ়াই থাকোঁতে চি এডমিনিষ্ট্ৰেটিং এ ফাইনেল এক্সাম এট দ্য এণ্ড অফ এ কোৰ্চ নে ফাইনেল এক্সাম মানে কেনেকৈ কি কৰিছে সেইটো চোৱা নে প্ৰভাইডিং ৰেগুলাৰ ফিডবেক নে বাৰে বাৰে ফিডবেক দি থকা শুদ্ধ উত্তৰ হ'ব আপোনাৰ এডমিনিষ্ট্ৰেটিং এ ফাইনেল এক্সাম এট দ্য এণ্ড অফ এ কোৰ্চ 45 the theory of multiple intelligence was proposed by whom theory of multiple intelligence বুলি এটা থিওৰি আছে এইটো কোনে প্ৰপ'জ কৰিছিল কোনে এইটো আগবঢ়াইছিল লেভ ভিগটস্কি নামটো দেখি এইটো ৰাছিয়ান লাগিছে খালি মই চিয়'ৰ নহয় বি জিন পিয়াগেট চি হাৱাৰ্ড গাৰ্ডনাৰ ডি জন ডিউই তো হাৱাৰ্ড গাৰ্ডনাৰ হ'ব গতিকে আমি ইয়াতেই আমাৰ আজিৰ প্ৰথম ভিডিঅ' সামৰিছোঁ আমি 45টা কুৱেশ্যন ডিছকাছ কৰিলোঁ আৰু বিভিন্ন ধৰণৰ আমি কুৱেশ্যন ডিছকাছ কৰিম আজিলৈ সামৰিছোঁ ধন্যবাদ